36 ব্লাউজ এটা কিদৰে কাটিব লাগে তাকে আজি মই দেখুৱাম। ইনাৰখন আপোনালোকে 2 জাপ কৰি ল'ব। কৰি পিনে ওপৰৰ পৰা 16 আৰু 15 দীঘল হিন্তি 36ত এইটো জোখ 16 আৰু 15 আৰু পথালিকৈ আপোনালোকে 12 ল'ব। 1ৰ পৰা 12ত এনেকৈ চিন দিব। বাৰত চিন দি পিনে বাৰত চিন দিলোঁ মই। এইটো 15 আৰু 16 লৈছোঁ চাওক ভালদৰে। লৈ পিনে এইটো 2 জাপ কৰি ল'ব। 2 জাপ কৰি যিখিনি আমাক নালাগে সেইখিনি আপোনালোকে কাটি দিব ভালদৰে। এই জোখ হিচাপত আপোনালোকে কাটি দিব। মই য'ত খোলৰ চিনটো দিছোঁ সেইটোৰ আগৰ পিনে নাকাটিব। কাটিলে ব্লাউজটো চুটি যাব। সেইটো পোনে পোনে আপুনি কাটি দিব আৰু কাষৰখিনি কাটি দিব ভালদৰে। এয়া কাটি কিনে আপোনালোকে ব্লাউজটো ওলোটাই দিব। ওলোটাই লৈ বন্ধ পিনি আপোনাৰ গাৰ পিনে ল'ব আৰু মানে খোলা থকাখিনি আপোনালোকে বাহিৰৰ পিনে ল'ব। কিন্তু এটা কথা মন দিব আপোনালোকে, বন্ধ চাইডটো যাতে আপোনাৰ পিনে থাকে, আপোনাৰ গাৰ পিনে থাকে আৰু এই বাহুটো আমি 2 হাফ ল'ম। এই গলৰ যিটো বাহু আৰু এইটো 3 লৈ এই 3ৰ পৰা 6 লৈ টানি দিম। এয়া 6। 36ৰ হিচাপখিনি মনত থাকিলে ব্লাউজটো ভুল নহয় কোনোদিনে। এয়া ভালদৰে আমি আস্তানি দিছোঁ যাতে মানে যেতিয়া কাটিম আমি কাটিলে যাতে তেৰা বেঁকা নহয়। তেৰা বেঁকা হ'লে ব্লাউজটো ধুনীয়া নহয়। এয়া কাটি দিলোঁ। কাটি এইটো বেক চাইডটো যিমান মানে কটা লাগে সেইটো হিচাপত দিব। মই এতিয়া চিম্বলকৈ ৰাখিছোঁ। আপোনালোকে যদি বেছি কাটা দিব খোজে কাটা দিব। আৰু এইটো আমাৰ বুকৰ পিনি এইটো 3 ল'লোঁ। 3 সিটো 1 কেঞ্চি ল'লোঁ। লৈ কিনে এনেকৈ পথালিকৈ এনেকৈ আঁকি দিলোঁ। এইটো হাফ ল'ব কিন্তু কাণখিনি এইটো যদি চিন নিদিয়ে আপোনালোকৰ ব্লাউজটো কিন্তু পিন্ধোতে ভাল নহ'ব। ব্লাউজটো নামি যাব। আৰু ইয়াত 1 ইঞ্চি ইয়াতো হাফে একো ল'ব পাৰি, হাফো ল'ব পাৰি। এতিয়া আমি হাফ ল'লোঁ। লৈ পিনে এইটো অলপমান বেঁকাকৈ আমি কাটি দিম। এনেকৈ মানে ব্লাউজটো কটাৰ আগত আপোনালোকে ভালদৰে চিন দিব। চিন দিলে যাতে তেৰা বেঁকা নহয় ব্লাউজটো আপোনালোকে কটাৰ ওপৰতো কথা আছে। যিমান ভালদৰে আপোনালোকে ডিটেইলছত কাটিব পাৰিব সিমান ধুনীয়া হ'ব ব্লাউজটো। এয়া মই কাটি দিলোঁ। কাটি কিনে দীঘলটো ওলাই এইটো মই এতিয়া যিটো চুটি পিচটো হৈছিল পিঠিৰ পিচটো এইটো চুটিটো মই অলপমান এতিয়া পিঠিখন মোক যিহেতুকে অলপ কটা লাগে এনেকৈ ওলাই পিনে আপোনালোকে পিঠিৰ ডিজাইনটো দিব পাৰে। ডিজাইন দিয়াৰো এটা মানে জোখ আছে। সেইটো আপোনাৰ ভালদৰে যাব। 1ৰ পৰা ধৰিব যাক যিমান মানে তললৈ কটা লাগে সেই হিচাপত দিব। মই 9 লৈছোঁ। এয়া 9 লৈ 9 চিন দি কিনে আপোনালোকে যাতে ৰাউণ্ডটো যাতে মানে ভাল হয় সেইটো হিচাপত দিলে আপুনিতো 4 ল'ব লাগিব। 4 ইঞ্চ লৈ ধুনীয়াকৈ গোলটো আঁকি দিব। ভালদৰে আঁকিলে আপুনি পিঠিৰ কাটৰ ডিজাইনটো ভালদৰে ফুটি উঠিব। বেয়াকৈ কাটিলে বেয়া হ'ব।
সেইকাৰণে আকোতে ভালদৰে আপোনালোকে লাহে ধীৰে আঁকিব। আজি আপোনালোকক প্ৰথম পাৰ্টটো দিলোঁ, ইয়াৰ পিছত আপোনালোকক মই দ্বিতীয় পাৰ্টটো দি আছোঁ। আপোনালোকে কমেণ্ট কৰিব যদি লাগে। ধন্যবাদ।